আৰম্ভ কৰিছে আৰু গোলাঘাট তাৰ পাক মুহূৰ্তত মই তেখেতক চমুকৈ সিনেমা ৰৈ ৰৈ বিনালে এই আমাৰ গোলাঘাটৰ প্ৰথম দৰ্শনী উপস্থিত থকা আটাইলৈকে আমি জুবিন গাৰ্গ ফেন ক্লাব গোলাঘাটৰ তৰফৰ পৰা আমাৰ হৃদয়ৰ সুনিৰ্মল পৰ্বৰ প্ৰস্ফুটিত শতদল উপচাৰে যথাযোগ্য শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰয়াত শিল্পীগৰাকীৰ অৱৰ্তমানত আজিৰ এই কঠোৰ সময়খিনি সকলোৱে যথেষ্ট বুকুত শিল বান্ধি এই চিনেমাখন আমি চাবলৈ আহিছোঁ আৰু তাৰ প্ৰাক মুহূৰ্তত আমি জুবিন গাৰ্গ আমি আজিৰে পৰা প্ৰতিদিনাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি থাকিব, সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু আটাইলৈকে আমি শুভকামনা জনাইছোঁ আৰু শৃংখলাবদ্ধভাৱে সকলোৱে যাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে তাৰ আহ্বান জনাইছোঁ। আৰু আমি এইখিনিতে সকলোৱে একেলগে ইতিমধ্যেই প্ৰাৰ্থনালৈ পৰিণত হোৱা মায়াবাণী ৰাতি আমি আশা ৰাখি প্ৰাৰ্থনালৈ পৰিণত হোৱা গীতটিৰ জৰিয়তে আজি সকলোৱে খুব
হয় অসমবাসীৰ ৰাইজে সকলোৱে জানে জুবিন দাৰ সপোনৰ ছবি আছিল ৰৈ ৰৈ বিনাল এখন সেইখন ছবিক লৈ জুবিন দাৰ বহুতখিনি আশা আছিলে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীক লৈ আৰু তেওঁৰ সেই ফিল্মখন মানে তেওঁৰ এটা বেলেগ এটা হেঁপাহ আছিলে কিন্তু এই 19 ছেপ্টেম্বৰৰ যিটো ঘটনা হ'ল সেইটো অবাঞ্ছিত ঘটনা তাৰ বাবে তেওঁ আজি আমাৰ মাজত নাই কিন্তু কায়িকভাৱে নাই কিন্তু আমাৰ মনে প্ৰাণে জুবিন দা এতিয়াও আছে আমাৰ মাজত আৰু আজি যিখন ছবিখনে যিসকলে এতিয়াও অহা নাই তেওঁলোকে দেখিলে ছবিঘৰত আহি নিশ্চয় অনুভৱ কৰিব যেতিয়া চিনেমাৰ পৰা জুবিন দাক দেখিব তেতিয়া তেওঁলোকে এনেকুৱা লাগিব যে জুবিন গাৰ্গ এতিয়াও আছে এই ছবিখনৰ জৰিয়তে আমাৰ মাজত এতিয়াও থাকিব সদায় থাকিব আৰু আমি আজি জুবিন গাৰ্গ ফেন ক্লাব গোলাঘাটৰ তৰফৰ পৰা যেটো আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিলোঁ ইয়াতে ছবিগৃহত আৰু ছবিগৃহৰ লগতে তেওঁলোকে আমাৰ লগত সমানে সহযোগিতা কৰি লগতে আৰু এটা কথা ছবিগৃহত বহুতো দৰ্শকে এনেকুৱা দেখিছোঁ যে তেওঁলোকে ছবিখনৰ সৰু সৰু ভিডিঅ' ক্লিপ তেওঁলোকে লৈ আছে ছবিগৃহৰ ভিতৰত অলৰেডি আমি তেওঁলোকক জনাই দিয়া হৈছে যে এইটো পাইৰেচিৰ ক্ষেত্ৰত বহুতো ছবিৰ প্ৰযোজকৰ তৰফৰ পৰা কোৱা হৈছে কিন্তু বহুতো দৰ্শকে সেই ক্ষেত্ৰত মানা নাই তেওঁলোকে বহুতো সৰু সৰু ছবিৰ ক্লিপ লৈ আছে সেইখনৰ পৰা আমি তেওঁলোকৰ উদ্দেশ্যে কওঁ যে এইটো নকৰিব এইটো বেয়া হৈছে আৰু আইনগত ব্যৱস্থা লোৱা হ'ব তাৰ ওপৰত ছবি প্ৰযোজকৰ তৰফৰ পৰা আমাৰ জুবিন গাৰ্গ ফেন ক্লাব গোলাঘাটৰ জুবিন গাৰ্গ সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ পৰাও তাৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব সেইকাৰণে ইয়াৰ পৰা বিৰত থাকিব কোনো ধৰণৰ ক্লিপ আপোনালোকে নল'ব কিবা যদি আপোনালোকৰ ল'ব লগা থাকে ছবিৰ বাহিৰত পোষ্টাৰ লাগি আছে পোষ্টাৰত ল'ব কিন্তু ছবিৰ ভিতৰত এইটো নকৰিব ভিডিঅ' নকৰিব তেওঁলোকে এটাটো পাইছোঁ 2 মিনিট কিমান 27 ছেকেণ্ড তেওঁলোকে ভিডিঅ' কৰিছে ছবিখনৰ সম্পূৰ্ণ 2 মিনিট 27 ছেকেণ্ড মানে কিমান হ'ব সেইটো জানিবই আৰু ভিডিঅ' কৰিছে আৰু সেইটো আমি লৈ পেলাই তেওঁলোকৰ পৰা ফোনটো লৈ ভিডিঅ'টো ডিলিট কৰা হৈছে অৱশ্যে এতিয়াও আমি তেওঁলোকক গৈ আছোঁ আমি চাই আছোঁ ইয়াতে গোটেইখিনি আমি ফেন ক্লাবৰ তৰফৰ পৰা আৰু আমাৰ আছে আমি ৰিচাইকেল বিনাৰ পৰাও সেয়া ডিলিট কৰি দিছোঁ কমপ্লিটলি ডিলিট কৰি দিয়া হৈছে আৰু জুবিন গাৰ্গ সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ পৰা এটা বৃহৎ টীম আছে আমাৰ এণ্টি পাইৰেচি টীম আছে
আমি য'তে ছ'চিয়েল মিডিয়াত দেখা পাম লিংকটো তাত পেষ্ট কৰি তেওঁলোকৰ ওপৰত ৰিপৰ্ট কৰি তেওঁলোকৰ প্ৰফাইল কমপ্লিটলি আমি ডিলিট কৰি দিয়া হ'ব। চিনেমাখন আজি পুৱা 8 বজাত আমি এটা শ্ব' বুক কৰিছিলোঁ অসম গণ পৰিষদ দলৰ গোলাঘাট জিলা যুৱ পৰিষদৰ উদ্যোগত আৰু অন্যান্য লোকেও চাইছে শ্ব'টো আৰু আমি অত্যন্ত ভাল পালোঁ এই চিনেমাখন। জুবিন গাৰ্গে অসমীয়া চিনেমাৰ জয়যাত্ৰা আজি আৰম্ভ কৰিছে। গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অসমীয়া চিনেমা এনেধৰণে মুক্তি হোৱা নাই। আজি নজিৰবিহীন ঘটনা ইতিহাসত স্থান পাব। জুবিন গাৰ্গে আমাৰ স্বৰ্গগামী হোৱাৰ আগত অসমীয়া চিনেমাৰ এক আন্দোলনৰ সূচনা কৰি থৈ গ'ল আৰু আমি জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ হ'লে আমাৰ অসমত এতিয়াও 1 কোটি 2 কোটি টকা খৰচ কৰিব পৰা হাজাৰৰ অধিক লোক আছে অসমীয়া লোক। গতিকে কমেও শতাধিক চিনেমা আহি থকা এবছৰ 2 বছৰত নিৰ্মাণ কৰিবৰ কাৰণে মই সহায় কৰিবৰ কাৰণে বিশেষভাৱে আমাৰ পুঁজিৰ প্ৰয়োজন আমি দিব পৰাসকলক আহ্বান জনাইছোঁ আৰু এনেকুৱা কৰ্মহে অসমীয়া জাতিক জীয়াই ৰাখিব বুলি আমি ভাবোঁ। জুবিন গাৰ্গক আমি বিশ্বত জীয়াই ৰাখিব পাৰিম তেওঁৰ কৰ্মক। আৰু এই মুহূৰ্তত অসম চৰকাৰৰ স্পেচিয়েল DGP CIDৰ মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াক আহ্বান জনাওঁ। SIT মুৰব্বী ৰজি কলিতা ডাঙৰীয়ানীক আহ্বান জনাওঁ। আমি দোষী এই আঙুলিয়াই প্ৰমাণিক তথ্যসহ এখন চাৰ্জশ্বিট অচিৰেই আদালতত দাখিল কৰিলেহে জুবিন গাৰ্গে প্ৰকৃত ন্যায় পাব। খুব ভাল লাগিলে চিনেমাখন। সঁচাকৈ এখন খুব উন্নত মানদণ্ডৰ অসমীয়া চিনেমা চালোঁ আজি। আৰু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। জুবিন গাৰ্গ ডাঙৰীয়া থকাহেঁতেন চিনেমাখন চাই তেখেতে ইমানেই আনন্দ পালেহেঁতেন আৰু এটা মনত ইমান সুখ অনুভৱ কৰিলেহেঁতেন, সেইটো আজি আমি হয়তো উপলব্ধি কৰিব পৰা নাই। গতিকে তেখেতৰ আত্মাৰ শান্তি কামনা কৰিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ ছিংগাপুৰত আচলতে কি হৈছিলে তাৰ এটা ন্যায় দাবী কৰিছোঁ। লগতে অসমবাসী ৰাইজক এটা কথাৰ অনুৰোধ জনাইছোঁ যে সকলোৱে চিনেমাখন চাওক। খুব ভাল চিনেমা এখন, মানে মিউজিকেল এখন খুব সুন্দৰ চিনেমা আজি অসমবাসী ৰাইজে চাবলৈ পাইছে আৰু যিসকলে এতিয়াও চাম বুলি ভাবি আছে সকলোকে চিনেমাখন চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। অসমীয়া চিনেমা উদ্যোগটো এনেধৰণৰ চিনেমাই অসমীয়া চিনেমা উদ্যোগটো বহুত মানে দূৰলৈ লৈ যাব। চিনেমাৰ উদ্যোগটোৰ যেনেধৰণে জুবিন গাৰ্গ ডাঙৰীয়াই লাগি আছিলে ইমান দিনে চিনেমা আমাৰ ইণ্ডাষ্ট্ৰিটো ভাল কৰিবৰ কাৰণে, অসমীয়া মানুহে চিনেমা চাবৰ কাৰণে তেখেতে সকলোকে অনুৰোধ জনাই আছিলে। গতিকে এই চিনেমাখনে এটা মানে ইতিহাস ৰচনা কৰিব আৰু চিনেমাখন খুব সুন্দৰ হৈছে। সকলোৱে ভাল পাইছে। চিনেমাখন আৰম্ভ হোৱাৰ পৰা শেষলৈকে চালোঁ, কাৰো মুখত এটা শব্দও নাই। একদম চাইলেণ্টলি সকলোৱে চিনেমাখন চাইছে। আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনবিলাকত যে এনেকুৱা ধৰণৰ চিনেমা আমাৰ অসমীয়া ৰাইজক উপভোগ কৰিবলৈ পাব। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় আমি সকলোৱে দাবী কৰিছোঁ, সকলোৱে ন্যায় বিচাৰিছোঁ। গতিকে এইখিনি কথাই কৈছোঁ আৰু অসমবাসী ৰাইজক এইটোৱে কৈছোঁ যে সকলোৱে চিনেমাখন চাওক। সেইটো আচলতে তেখেতক মানে গায়িকভাৱে নাই যদিও সেইটো সময়ত এটা আৱেগ এটা লাগে মনত। যেতিয়া এই সামৰণি অকণমান মই চাবলৈ গৈছিলোঁ, অকণমান সামৰণি সময়ত চ' আৰু বৰ্তমান এতিয়া 11টা বজাৰ শ্ব'টো চলি আছে আৰু 3টা শ্ব' বাকী আছেগৈ। হয়, টিকেট আপোনাৰ এতিয়ালৈকে 20 তাৰিখলৈকে টিকেট আমি গোটেইখিনি মুকলি কৰিয়ে দিছোঁ। অনলাইন অফলাইন ৰাইজে যেনেকৈ পাৰে তেনেকৈ টিকেটখিনি ল'ব পাৰিব। আৰু মই তেওঁলোকৰ প্ৰতি বিনম্ৰ অনুৰোধ জনাইছোঁ, এনেকুৱা কাম কৰিব কেতিয়াও নালাগে। সেইটো তেখেতক জুবিন গাৰ্গক ডাঙৰীয়াক অশ্ৰদ্ধা কৰা হয়। সেইটো ভাল এটা হেৰি নকৰিব। তাৰ ওপৰত আহ্বান জনাইছোঁ তেওঁলোকে শান্তি শৃংখলাটো বজাই ৰাখি ভালকৈ চিনেমাখন উপভোগ কৰক।